এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পংকজনয়ন ভট্টাচাৰ্যই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি যোৰহাটৰ অনুষ্ঠানত 17,500 কোটি টকা ব্যয় সাপেক্ষ 12টা বৃহৎ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। আসন্ন লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ 39গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ। চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনাৰ্জি এণ্ড ক্লিন এয়াৰৰ অধ্যয়নত দেশৰ ভিতৰত সবাতোকৈ স্বচ্ছ নগৰ শিৱসাগৰ আৰু প্ৰদূষিত নগৰৰ তালিকাত প্ৰথম বৰ্ণিহাট, পঞ্চমত নলবাৰী আৰু ভাৰতৰ সাত্বিক সাইৰাজ ৰাণকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটিৰ ফ্ৰেঞ্চ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ। এতিয়া শুনক বিতং বাতৰি। দুদিনীয়া ভ্ৰমণসূচীলৈ অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ আৰু হাতী ছাফাৰী কৰি উদ্যানখনৰ নৈসৰ্গিক শোভা উপভোগ কৰে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে প্ৰধানমন্ত্ৰী মোদীয়ে বন বিভাগৰ আটাইতকৈ বিশ্বস্ত হাতী প্ৰদ্যুনৰ পিঠিত উঠি উদ্যানখনৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ কাজিৰঙা ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা বনাঞ্চলত কালি আৰু আজি পৰ্যটকৰ বাবে জীপ ছাফাৰী বন্ধ ৰখা হৈছে। আজি হাতী ছাফাৰীও বন্ধ ৰখা হৈছে। প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ প্ৰৱেশদ্বাৰ, আৰক্ষী অতিথিশালা আদি নৰূপত সজাই পৰাই তোলা হৈছে। কাজিৰঙাৰ পৰা প্ৰধানমন্ত্ৰী অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ ৰাওনা হ'ব। তাত তেওঁ বিকশিত ভাৰত বিকশিত উত্তৰ পূব শীৰ্ষক অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে চেলা সুৰংগ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব আৰু প্ৰায় 10,000 কোটি টকা ব্যয় সাপেক্ষ উন্নতি আঁচনিৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে প্ৰায় 55,600 কোটি টকাৰে ৰূপায়ণ কৰিবলগীয়া মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। অৰুণাচল প্ৰদেশৰ পৰা উভতি আহি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিয়লি যোৰহাটৰ হোলোঙা পথাৰত লাচিত বৰফুকন মৈদাম উন্নয়ন প্ৰকল্পৰ অধীনত আহোম ৰাজত্বকালৰ মহান যোদ্ধা তথা অসমীয়া জাতিৰ শৌৰ্য, বীৰ্য, সাহস আৰু প্ৰেৰণাৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ 84 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব। বিশাল প্ৰতিমূৰ্তিটোৰ মুঠ উচ্চতা হৈছে 125 ফুট আৰু বেদীৰ উচ্চতা 41 ফুট। এই প্ৰকল্পত টাই আহোম সংগ্ৰহালয়ৰ লগতে 500খন আসনৰ প্ৰেক্ষাগৃহৰ নিৰ্মাণ কৰা হৈছে। এই কাৰ্যসূচীৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৰহাট নগৰৰ সমীপৰ মেলেং মেটেলি পথাৰত এখন জনসভাত ভাগ ল'ব। পাছত শ্ৰীমোদী পশ্চিমবংগৰ শিলিগুৰিলৈ যাব আৰু বিয়লি এটা ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্ৰীমোদীয়ে পশ্চিমবংগত প্ৰায় 4,500 কোটি টকা ব্যয় সাপেক্ষ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। সন্ধিয়াৰ ভাগলৈ প্ৰধানমন্ত্ৰী উত্তৰ প্ৰদেশৰ বাৰাণসীত উপস্থিত হ'ব আৰু শ্ৰী কাশী বিশ্বনাথ মন্দিৰত পূজা অৰ্চনা আগবঢ়াব। প্ৰধানমন্ত্ৰীয়ে কাইলৈ উত্তৰ প্ৰদেশত 42,000 কোটিৰো অধিক টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লিৰ ভাগলৈ প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ছত্তীশগড়ত মহাতাৰী বন্দনা যোজনাৰ প্ৰথম কিস্তিৰ ধন মোকলাই দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যত মুঠ 17,500 কোটি টকাৰ 12টা বৃহৎ প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। যোৰহাটৰ মেলেং মেটেলিত আজি হ'বলগীয়া বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে এই প্ৰকল্পসমূহৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। আজি শ্ৰীমোদীয়ে 15,100 কোটি টকা ব্যয় সাপেক্ষ 7টা প্ৰকল্পৰ উদ্বোধন আৰু 2,400 কোটি টকা ব্যয় সাপেক্ষ 5টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে গ্ৰাম্য উন্নয়ন, স্বাস্থ্য, হাইড্ৰকাৰ্বন আৰু ৰেলৱে খণ্ডক সামৰি ল'ব। প্ৰধানমন্ত্ৰীয়ে মুঠ 8,500 কোটি টকা ব্যয়েৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত নিৰ্মাণ কৰা 5,55,555টা আৱাসগৃহত আনুষ্ঠানিকভাৱে গৃহপ্ৰৱেশ মুকলি কৰিব। স্বাস্থ্য প্ৰকল্পৰ অধীনত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় মুকলি কৰাৰ লগতে ডিমৌত 100খন আসনযুক্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৰক্তজনিত কৰ্কট ৰোগ আৰু শিশুৰ কৰ্কট ৰোগৰ চিকিৎসা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। হাইড্ৰকাৰ্বন প্ৰকল্পৰ অধীনত শ্ৰীমোদীয়ে বাৰাউনী গুৱাহাটী প্ৰাকৃতিক গেছ পাইপলাইন, নাহৰকটীয়া বাৰাউনী খাৰুৱা তেলৰ পাইপলাইনৰ বাৰাউনী বঙাইগাঁও গুৱাহাটী খণ্ডৰ পাম্পিং ক্ষমতা বৰ্ধিতকৰণ আৰু দুলীয়াজানৰ 1 নম্বৰ পাম্প ষ্টেচনৰ পৰা ডিগবৈ শোধনাগাৰলৈ খাৰুৱা তেলৰ স্পাৰ লাইনৰ প্ৰতিস্থাপন উদ্বোধন কৰিব। তেওঁ ডিগবৈ শোধনাগাৰৰ বাৰ্ষিক ক্ষমতা বৃদ্ধিকৰণ, গুৱাহাটী শোধনাগাৰৰ বাৰ্ষিক ক্ষমতা বৃদ্ধিকৰণ আৰু ভাৰতীয় তেল নিগমৰ গুৱাহাটীৰ বেতকুছি টাৰ্মিনেলৰ সুবিধাসমূহৰ সম্প্ৰসাৰণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰীয়ে 810 কোটি টকা ব্যয় সাপেক্ষ নিউ বঙাইগাঁও গোৱালপাৰা কামাখ্যা ৰেল লাইনৰ দ্বৈতকৰণ, ধূপধৰা ছয়গাঁও পথৰ দ্বৈতকৰণ আৰু 520 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নিউ বঙাইগাঁও ৰঙিয়া আগিয়াথুৰি দ্বৈতকৰণ, নিউ বঙাইগাঁও সৰভোগ শাখাৰ ৰেলপথৰ দ্বৈতকৰণ প্ৰকল্প উদ্বোধন কৰিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক দেশৰ অষ্টলক্ষ্মী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে 73,000 কোটিৰো অধিক টকাৰ বিনিয়োগেৰে উত্তৰ পূবত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। আসন্ন লোকসভা নিৰ্বাচনৰ বাবে 39 গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে কংগ্ৰেছে। সেই অনুসাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁ বৰ্তমানৰ লোকসভা আসন কেৰালাৰ ৱায়নাৰ, কে চি বেণুগোপালে অলপুঝা আৰু শশী থাৰুৰে তিৰুৱনন্তপুৰমৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল ৰাজনান্দগাঁও আৰু জ্যোৎস্না মহন্তে কোৰবাৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। উইনচেণ্ট এছ পালা মেঘালয়ৰ শ্বিলং লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থী হ'ব। দলটোৱে ছত্তীশগড়ৰ 6খন, কৰ্ণাটকৰ 7খন, কেৰালাৰ 16খন, তেলেংগানাৰ 4খন, মেঘালয়ৰ 2খন আৰু নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু লাক্ষাদ্বীপৰ একোখনকৈ আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দলৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিয়ে প্ৰাৰ্থীৰ নামসমূহ চূড়ান্ত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 11 মাৰ্চত নতুন দিল্লীত বিভিন্ন ৰাজ্যৰ আত্মনিৰ্ভৰশীল লাখপতি বাইদেউসকলৰ সৈতে মত বিনিময় কৰিব। এই অনুষ্ঠানত অসমৰ 20 গৰাকী লাখপতি বাইদেৱে অংশগ্ৰহণ কৰিব। ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া 20 গৰাকী লাখপতি বাইদেউক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। মন্ত্ৰী শ্ৰী দাসে গুৱাহাটীৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ৰ সভাকক্ষৰ পৰা ভিডিঅ' কনফাৰেন্সযোগে নতুন দিল্লীলৈ যাবলগীয়া লাখপতি বাইদেউৰ সৈতে বাৰ্তালাপ কৰে। আত্মসহায়ক গোটৰ সদস্যা লাখপতি বাইদেউসকলে বিভিন্ন উৎপাদনমুখী আৰু উপাৰ্জনমুখী কামৰ জৰিয়তে কিদৰে সাফল্য অৰ্জন কৰিছে সেই বিষয়ে লাখপতি বাইদেউৰ পৰা মন্ত্ৰীগৰাকী অৱগত হয়। আত্মসহায়ক গোটসমূহৰ উৎপাদন আৰু উপাৰ্জন বৃদ্ধি হৈ অহাটো ৰাজ্যখনৰ অৰ্থনীতিৰ বাবে ইতিবাচক দিশ বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰী শ্ৰী দাসে লগতে জানিবলৈ দিয়ে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা বৰ্ষত আন 2 কোটি মহিলাক লাখপতি বাইদেউ কৰি তোলাৰ লক্ষ্য লৈছে। ৰাজ্যখনত ৰূপায়ণ কৰিবলৈ লোৱা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে প্ৰসংগক্ৰমে উল্লেখ কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনাৰ্জি এণ্ড ক্লিন এয়াৰৰ এটা অধ্যয়ন অনুসৰি গুৱাহাটী দেশৰ ভিতৰত 19 নম্বৰ স্থানৰ প্ৰদূষিত মহানগৰ হিচাপে পৰিগণিত হৈছে। সংস্থাটোৱে কৰা মাহেকীয়া বায়ু গুণমান অধ্যয়নৰ এই তালিকাত অসমৰ নলবাৰী আৰু নগাঁও নগৰো অন্তৰ্ভুক্ত হৈছে। অসম মেঘালয় সীমান্তৰ বৰ্ণিহাট দেশৰ 30খন আটাইতকৈ প্ৰদূষিত নগৰ মহানগৰৰ এই তালিকাৰ প্ৰথম স্থানত আছে। তথ্য অনুসৰি ফেব্ৰুৱাৰীত বৰ্ণিহাটত 2.5 মাইক্ৰন বা তাতকৈ কম ব্যাসৰ কণাৰ মাহিলী গড় ঘনীভৱন আছিল প্ৰতি ঘনমিটাৰত 183 মাইক্ৰগ্ৰাম। বিহাৰৰ অৰৰিয়া তালিকাৰ দ্বিতীয় স্থানত আছে। দেশৰ আটাইতকৈ বায়ু প্ৰদূষিত 30খন নগৰ মহানগৰৰ ভিতৰত নলবাৰী 5ম স্থানত আৰু নগাঁও 28 সংখ্যক স্থানত আছে। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ আন এখন নগৰ ত্ৰিপুৰাৰ আগৰতলা তালিকাৰ 12 স্থানত আছে। ইয়াৰ বিপৰীতে ফেব্ৰুৱাৰীত অসমৰ শিৱসাগৰ, শিলচৰৰ লগতে মিজোৰামৰ আইজল আৰু মণিপুৰৰ ইম্ফল উত্তৰ পূৰ্বাঞ্চলৰ নিৰ্মল বায়ুৰ নগৰ হিচাপে চিহ্নিত হৈছে। শিৱসাগৰ দেশৰ ভিতৰতে এই ক্ষেত্ৰত দ্বিতীয় স্থানত আছে। সংস্থাটোৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি অনিয়ন্ত্ৰিত উদ্যোগীকৰণ, ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ আন্তঃগাঁথনি পৰ্যাপ্ত নোহোৱা, যধে মধে কৰা নিৰ্মাণ কাৰ্য, প্ৰদূষণ নিয়ন্ত্ৰণৰ বিজ্ঞানসন্মত ব্যৱস্থাৰ অভাৱ আদি কাৰণতে উত্তৰ পূৰ্বাঞ্চলৰ নগৰ মহানগৰ কেইখনত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাতত আসন্ন লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্য আৰু প্ৰাণজিৎ শইকীয়া সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই। আকাশবাণীৰ বাতৰি সেৱা বিভাগে পূৰ্ণকালীন চুক্তিভিত্তিত আকাশবাণীৰ আঞ্চলিক বাতৰি বিভাগৰ বাবে এডিটৰিয়েল এক্সিকিউটিভ নিউজ ৰিডাৰ কাম ট্ৰেন্সলেটৰ পদৰ বাবে অভিজ্ঞতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে। পদৰ সংখ্যা 2টা আৰু চুক্তিৰ প্ৰাৰম্ভিক ম্যাদ 2 বছৰ। আবেদন পত্ৰ দাখিলৰ শেষ তাৰিখত প্ৰাৰ্থীৰ বয়স 58 বছৰতকৈ কম হ'ব লাগিব। প্ৰতিমাহে দৰমহা নিৰিখ 40,000ৰ পৰা 50,000 টকা। আৱশ্যকীয় অৰ্হতা প্ৰাৰ্থী যিকোনো বিষয়ৰ স্নাতক হোৱাৰ লগতে কোনো বাতৰি সংস্থা বা প্ৰকাশন গোষ্ঠীত 3 বছৰতকৈ অধিক কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। বিতং তথ্যৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে আমাৰ ৱেবছাইট newsonair.gov.in
ভেকেন্সিজ চোৱাৰ লগতে এপ্লিকেশ্যনছ prasarbharati.org আবেদন কৰিব পাৰে আবেদন পত্ৰ দাখিলৰ অন্তিম দিন 19 মাৰ্চ ধাৰ্য কৰা হৈছে ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে ধৰমশালাত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত ৰোহিত শৰ্মা আৰু শুভমন গিলৰ আকৰ্ষণীয় শতকেৰে শক্তিশালী স্থিতিত উপনীত হৈছে ভাৰতে আজি খেলৰ তৃতীয় দিনা 8টা উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 473 ৰানৰ পৰা প্ৰথম ইনিংছৰ খেল আৰম্ভ কৰিব দ্বিতীয় দিনৰ খেলৰ সামৰণি পৰত কুলদীপ যাদৱে 27 আৰু জসপ্ৰীত বুমৰাহে 19 ৰান কৰি খেলি আছিল ভাৰতে হাতত 2টা উইকেট বাকি থকা অৱস্থাত ইংলেণ্ডৰ প্ৰথম ইনিংছতকৈ 255 ৰানত আগবাঢ়ি আছে আৰোহী দল ইংলেণ্ডে বৃহস্পতিবাৰে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 218 ৰানত প্ৰথম ইনিংছ সামৰে ভাৰতৰ হৈ কুলদীপ যাদৱে 5টা উইকেট দখল কৰে ভাৰতে এই 5খনীয়া শৃংখলাত ইতিমধ্যে 3-1 ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে ভাৰতৰ সাত্বিক সাইৰাজ ৰানকিৰেড্ডী আৰু চিৰাগ শেট্টীৰ যুটিটো ফ্ৰেঞ্চ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ আন এগৰাকী খেলুৱৈ লক্ষ্য সেনেও প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে সাত্বিক সাইৰাজ আৰু চিৰাগৰ যুটিটোৱে কালি পেৰিছত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত থাইলেণ্ডৰ সুপাক জুমকো আৰু কিটনুপং কেডৰেনৰ যুটিটোক 21-19 21-13 পোনপটীয়া গেমত পৰাস্ত কৰে ভাৰতীয় যুটিটো আজিৰ ছেমিফাইনেলত দক্ষিণ কোৰিয়াৰ চিঅ চেউং জে আৰু কাং মিন হিউকৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ইপিনে লক্ষ্য সেনে কালি পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ছিংগাপুৰৰ লোহ কিন ইউক 19-21 21-15 21-13 গেমত পৰাস্ত কৰে অৱশ্যে ভাৰতৰ তৃষা জলি আৰু গায়ত্ৰী গোপীচন্দৰ যুটিটো চীনৰ চেন কিং চেন আৰু জিয়া ই ফেনৰ হাতত 21-18 21-7 গেমত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে সতীৰ্থ খেলুৱৈ পি ভি সিন্ধু মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ চেন ইউ ফেইৰ হাতত 24-22 17-21 18-21 গেমত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে জিন্তি ৰাণী ডেকাই আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহত বিভিন্ন বাতৰি সবিস্তাৰে প্ৰকাশ পাইছে আসন্ন লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে 195 জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা এসপ্তাহ পূৰ্বে প্ৰকাশ কৰাৰ পাছত কালি কংগ্ৰেছে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে এই বাতৰি প্ৰকাশ কৰি দৈনিক অসম কাকতৰ বাতৰিৰ শিৰোনাম কংগ্ৰেছৰ 39 জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কালি কাজিৰঙাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয় প্ৰধানমন্ত্ৰীৰ আগমনৰ এই বাতৰিটো দৈনিক জনমভূমি কাকতে ৰাষ্ট্ৰীয় পথত অগণন লোকৰ মোদীক সম্ভাষণ শিৰোনামেৰে প্ৰকাশ কৰে খালিস্তানী বন্দীক সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ডিব্ৰুগড়ৰ জেইলাৰ শিৰোনামেৰে আমাৰ অসম কাকতে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী খালিস্তানপন্থী নেতাক বৈদ্যুতিক আৰু আপত্তিজনক সামগ্ৰী যোগান ধৰাৰ অভিযোগত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নৃপেন দাসক গ্ৰেপ্তাৰ কৰা বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে চৰকাৰৰ প্ৰতিটো কাৰ্যৰে সমালোচনা কৰাৰ অধিকাৰ দেশৰ প্ৰতিজন নাগৰিকৰে আছে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ ৰায়ৰ বাতৰি প্ৰকাশ কৰি অসমীয়া প্ৰতিদিন কাকতৰ শিৰোনাম চৰকাৰৰ কাৰ্যক সমালোচনা কৰাৰ অধিকাৰ আছে নাগৰিকৰ শিৰোনামেৰে প্ৰকাশ কৰিছে ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত ৰাহুল গান্ধীয়ে দেশবাসীক দিয়া 5টা গ্যাৰাণ্টিৰ কথা দেৱব্ৰত শইকীয়াই প্ৰকাশ কৰে এই সন্দৰ্ভত অসমীয়া খবৰ কাকতৰ বাতৰিৰ শিৰোনাম ক্ষমতালৈ আহিলে 5টা গ্যাৰাণ্টি পূৰণ কৰাৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ ন্যায়াধিকৰণৰ দ্বাৰা বিদেশী ঘোষিত 85% স্বদেশী প্ৰমাণিত হয় শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে বিদেশী ন্যায়াধিকৰণৰ বহু গোচৰ পৰৱৰ্তী সময়ত অৰ্থহীন হৈ পৰাৰ বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে অসম মেঘালয় সীমান্তৰ বৰ্ণিহাট দেশৰ আটাইতকৈ প্ৰদূষিত অঞ্চল হিচাপে পৰিগণিত হৈছে এই সন্দৰ্ভত দি আছাম ট্ৰিবিউন কাকতে বৰ্ণিহাট মোষ্ট পলিউটেড ইন কাণ্ট্ৰি গুৱাহাটী 19th ৰিপৰ্ট শিৰোনামেৰে প্ৰকাশ কৰিছে এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ বাতৰিত চমু অৱলোকন ধন্যবাদ জিন্তি ৰাণী বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি যোৰহাটৰ অনুষ্ঠানত 17,500 কোটি টকা ব্যয়সাপেক্ষ 12টা বৃহৎ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন আৰু আসন্ন লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ 39 গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল